নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোকক ডিজিটেল হেল্প চেনেলটোলৈ স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI কৰিম বুলি ভাবি আছিলে তো আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে অৰ্থাৎ আমাৰ এছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাক নেকি ITI আছিলে গভৰ্ণমেণ্ট ITI তো সেই ITI বিলাকৰ আপোনালোকৰ এডমিশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন আপোনালোকৰ বিচাৰিছে তো আপোনালোকে এই ITI সমূহত এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু আপোনালোকৰ কেতিয়াৰ পৰা কেতিয়ালৈকে অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ সিলেকশ্যন প্ৰসেছ কেনে ধৰণৰ হ'ব আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া দিব আপোনালোকৰ এডমিশ্যন কেতিয়া হ'ব তো এই সকলোবিলাক বিষয় এই ভিডিঅ'টোতে আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো আপোনালোকক জনাও যে আপোনালোকৰ হয়তো ITI হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত অৰ্থাৎ আমাৰ অসমত টোটেল ITI চাবলৈ গ'লে গভৰ্ণমেণ্ট ITI টোটেল 28খন ITI আছে আৰু এই 28খন ITIৰে 5খন ITI মহিলাৰ বাবে সংৰক্ষিত ITI অৰ্থাৎ মহিলাৰ বাবে 5খন ITI আছে তো টোটেল চাব গ'লে আমাৰ অসমৰ 28খন ITI আছে আৰু এই 28খন ITIত আপোনালোকে এডমিশ্যন কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব অৰ্থাৎ আপোনালোকে এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেয়েহে 2020-21ৰ এডমিশ্যনৰ কাৰণে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন আপোনালোকৰ বিচাৰিছে আৰু এই নোটিছখন আসাম গভৰ্ণমেণ্টৰ স্কিল এমপ্লয় এণ্ড এণ্টাৰপ্ৰাইজাৰ ডিপাৰ্টমেণ্ট অৰ্থাৎ আমাৰ ডাইৰেক্টৰ অফ এমপ্লয় এণ্ড গভৰ্ণমেণ্ট ট্ৰেইনিং আসাম ৰিহাবাৰী গুৱাহাটীৰ পৰা এই নটিফিকেশ্যন আপোনালোকক দিছে আৰু ITI সমূহত আপোনালোকে জানে যে ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আৰু এই ITI সমূহত আপোনালোকৰ ট্ৰেডবিলাক সাধাৰণতে NCVT অৰ্থাৎ নেশ্যনেল কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিং তাৰ উপৰিও SCVT অৰ্থাৎ ষ্টেট কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিঙৰ আণ্ডাৰত বহুতো ট্ৰেড আছে আৰু সেই ট্ৰেডবিলাকতে আপোনালোকে ITI কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ বিশেষকৈ শেডিউলটো দিয়া আছে আপোনালোকৰ এডমিশ্যন শেডিউলবিলাক সকলো ইয়াতে দিয়া আছে তো পোনপ্ৰথমে আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকে ITIত এডমিশ্যন কৰিবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তো আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 21 আগষ্টৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু আপোনালোকৰ 30 আগষ্টলৈকে আপোনালোকৰ লাষ্ট ডেট আছে আপোনালোকে 21 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ITIৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আৰু তাৰ পিছত আপোনালোকে কি কৰিব লাগিব নেক্সট আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিখন ওচৰত ITI আছে অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্টত নাইবা আপোনালোকৰ ওচৰতে যিখন নেকি ITI আছে সেই ITI খনলৈ আপোনালোকে যাব লাগিব তো পোনপ্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট এটা পাব প্ৰিণ্ট আউটটো পোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছবিলাক আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে এই ডকুমেণ্টছবিলাক দিয়াৰ পিছত আপোনালোকে একেলগে পিন মাৰি আপোনালোকে সকলো ডকুমেণ্টছ আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ওচৰৰ যিখন ITI আছে সেই ITI লৈ গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আপোনালোকৰ 21 আগষ্টৰ পৰা আপোনালোকৰ 31 আগষ্টলৈকে আপোনালোকৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব অৰ্থাৎ আপোনালোকৰ কৰিব তো আপোনালোকে নিৰ্দিষ্ট ITI এখনলৈ গৈ আপোনালোকৰ ওচৰতে থকা সেই ITI এখনলৈ গৈ আপোনালোকে ডকুমেণ্টছবিলাক জমা কৰিব লাগিব তাতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছবিলাকো চেক কৰিব তো আপোনালোকে সকলোখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব আপোনালোকৰ এডমিট ৰেজিষ্ট্ৰেশ্যন সকলোখিনি লৈ যাব তো আপোনালোকে তেনেধৰণে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ভেৰিফিকেশ্যনৰ নামত হয়তো আপোনালোকৰ 10-20 টকা এটা ল'ব তো আপোনালোকে এনেধৰণে দিব লাগিব আৰু নেক্সট আপোনালোকৰ এই ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ কি আহিব এটা 5 ছেপ্টেম্বৰ আপোনালোকৰ ৰেংক জেনেৰেশ্যন এটা আপোনালোকে ইণ্টাৰনেটতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো লগইন কৰি আপোনালোকে ডাইৰেক্টলি চাব পাৰিব তো আপোনালোকে কিমান ৰেংক পাইছে আমাৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক নেকি ITI আছে সকলো কেণ্ডিডেটৰ মাজত অৰ্থাৎ যেহেতু ITI এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰি আপোনালোকক সিলেকশ্যন দিয়ে তাৰ বাবে আপোনালোকে ৰেংকটো চাব পাৰিব কিমান ৰেংক আহিছে নেক্সট 4 নম্বৰত আপোনালোকে কি কৰিব লাগিব এই 4 নম্বৰ অপশ্যনটো আপোনালোকৰ দিয়া আছে যে ফিলিং চইচ অৰ্থাৎ আপোনালোকে কোনখন ITIত আপোনালোকে কি ট্ৰেডত আপোনালোকে ষ্টাডি কৰিব বিচাৰে সেইটো আপোনালোকে ট্ৰেডবিলাক আপোনালোকে চইচ কৰিব লাগিব তো আপোনালোকে যিখন ITIত আপোনালোকে পঢ়িব বিচাৰে সেই ITI খনত যিটো ট্ৰেডত পঢ়িব বিচাৰে সেই ট্ৰেডবিলাক আপোনালোকে সিলেক্ট কৰিব লাগিব 6 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে ট্ৰেডবিলাক সিলেক্ট কৰিব লাগিব আৰু আপোনালোকে ট্ৰেডবিলাক কেনেকৈ সিলেক্ট কৰিব সেই বিষয়ে মই আপোনালোকক জনাম পিছত তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তো নেক্সট আপোনালোকে আপোনালোকৰ নিৰ্দিষ্ট ট্ৰেডবিলাক অৰ্থাৎ আপোনালোকে যিটো ট্ৰেডত পঢ়িব বিচাৰে সেই ট্ৰেডটো আপোনালোকে সিলেক্ট কৰাৰ পিছত নিৰ্দিষ্ট ITI খনত তাৰ পিছত আপোনালোকে কি কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ এলটমেণ্ট অফ সিট অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্ট এটা ফাৰ্ষ্ট কাউন্সেলিঙৰ মেৰিট লিষ্ট আপোনালোকৰ দি দিব 9 ছেপ্টেম্বৰতে আপোনালোকে সিলেক্ট পাইছে নে নাই সেইটো আপোনালোকে ডাইৰেক্টলি চাব পাৰিব তো নেক্সট আপোনালোকৰ কি হ'ব ইয়াতে দিয়া আছে যে যিবিলাকৰ নেকি ইয়াতে এলটমেণ্ট অফ সিটত আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহিব 9 ছেপ্টেম্বৰৰ লিষ্টখনত তো সেই লিষ্টখনৰ নাম অহা কেণ্ডিডেটসকলে কি কৰিব লাগিব তেওঁলোকৰ এখন এলটমেণ্ট লেটাৰ তেওঁলোকক পাব অৰ্থাৎ তেওঁলোকে ডাউনলোড কৰিব লাগিব সেই এলটমেণ্ট লেটাৰখন তাৰপিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকে এলটমেণ্ট লেটাৰখন আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ আপোনালোকৰ ডকুমেণ্টছবিলাক লৈ আপোনালোকে যিখন ITIত এপ্লাই কৰিছিলে যিটো ট্ৰেডত অৰ্থাৎ আপোনালোকে যিখন ITIত এপ্লাই কৰিছিলে সেই ITI খনৰ আপোনালোকে যদি সিলেক্ট পাইছে তো আপোনালোকে সেই ITI খনলৈ গৈ আপোনালোকে এডমিশ্যন কৰিব লাগিব আৰু এডমিশ্যনৰ কাৰণে আপোনালোকে ফিজো দিব লাগিব তো আপোনালোকৰ ফিজবিলাকো মই পিছলৈ আপোনালোকক কৈ দিম আৰু আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙৰ আপোনালোকৰ এডমিশ্যনটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 9 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰৰ ভিতৰত
তো নেক্সট আপোনালোকৰ দিয়া আছে আপোনালোকে যদি ফাৰ্ষ্ট কাউন্সেলিঙত যদি আপোনালোকে সিট পাবলৈ সক্ষম নহয় অৰ্থাৎ আপোনালোকে যেটো ট্ৰেড সিলেক্ট কৰিছিলে সেই ট্ৰেডবিলাকত যদি আপোনালোকে সেই ITI খনত অৰ্থাৎ সেই ইনষ্টিটিউটখন আপোনালোকে যদি সিলেক্ট পাবলৈ সক্ষম নহয় তো নেক্সট আপোনালোকে কি কৰিব পাৰিব নেক্সট সেকেন্ড কাউন্সেলিঙৰ বাবে আপোনালোকে আকৌ পুনৰ আপোনালোকে ট্ৰেডবিলাক চইচ কৰিব পাৰিব তো আপুনি যদি ফাৰ্ষ্ট কাউন্সেলিঙত সিলেক্ট পোৱা নাই নেক্সট আপোনালোকে সেকেন্ড কাউন্সেলিঙত আপোনালোকে সিলেক্ট কৰিব পাৰিব আৰু এই সেকেন্ড কাউন্সেলিঙত আপোনালোকে ট্ৰেডবিলাক আপোনালোকে চইচ কৰিব পাৰিব আপোনালোকৰ 13 ছেপ্টেম্বৰৰ পৰা 14 অৰ্থাৎ 14 ছেপ্টেম্বৰলৈকে আপোনালোকে ট্ৰেডবিলাক সিলেক্ট কৰিব পাৰিব আৰু এই কাৰ্য আপোনালোকে কি কৰিব লাগিব আপোনালোকে নিজৰ মোবাইল নাইবা আপোনালোকে কম্পিউটাৰ দোকান বা তেনে ধৰণৰ আপোনালোকে CSC চেণ্টাৰলৈ গৈ আপোনালোকে নিজৰ লেপটপ মোবাইলতে আপোনালোকে ট্ৰেডবিলাক সিলেক্ট কৰিব পাৰিব আপোনালোকে কোনো ধৰণৰ ITI লৈ পুনৰ যাবলৈ দৰকাৰ নাই যেহেতু আপোনালোকে ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিছিলে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে নেক্সট ভেৰিফিকেশ্যন কাৰণে আপোনালোকে যিকোনো এখন ITI লৈ গৈছিলে গভৰ্ণমেণ্ট ITI যিখন আপোনালোকৰ ওচৰতে আছে তো সেই ITI খনলৈ গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিলে তো নেক্সট আপোনালোকে ইয়াতে ফাৰ্ষ্ট কাউন্সেলিং সিলেক্ট কৰিলে তো আপোনালোকৰ যদি ফাৰ্ষ্ট কাউন্সেলিঙৰ সিট আহিছে তেনেহ'লে আপোনালোকে এডমিশ্যন কৰিব পাৰিব আৰু নেক্সট যদি আপোনালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত যদি আপোনালোকৰ সিট পোৱা নাই অৰ্থাৎ মেৰিট লিষ্ট আপোনালোকৰ যদি নাম অহা নাই নেক্সট আপোনালোকে সেকেন্ড কাউন্সেলিঙত আপোনালোকে ট্ৰেডবিলাক পুনৰ সিলেক্ট কৰিব পাৰিব নেক্সট আপোনালোকৰ সেকেন্ড কাউন্সেলিঙৰ আপোনালোকৰ যদি সেকেন্ড কাউন্সেলিঙত যদি আপোনালোকে ট্ৰেডবিলাক চইচ কৰে তো নেক্সট আপোনালোকে সেকেন্ড কাউন্সেলিঙৰ আপোনালোকৰ এলটমেণ্ট অফ সিট অৰ্থাৎ আপোনালোকৰ মেৰিট লিষ্টবিলাক দি দিব 16 ছেপ্টেম্বৰ অৰ্থাৎ আপোনালোকে 16 ছেপ্টেম্বৰত সেকেন্ড কাউন্সেলিঙৰ মেৰিট লিষ্ট আপোনালোকে চাব পাৰিব আৰু আপোনাৰ যদি 16 ছেপ্টেম্বৰৰ সেকেন্ড কাউন্সেলিঙৰ মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহিছে তো আপোনালোকে কি কৰিব লাগিব 16 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে প্ৰিন্ট আউট অৰ্থাৎ এলটমেণ্ট লেটাৰখন আপোনালোকে অফিচিয়েলি ৱেবছাইটৰ পৰা প্ৰিন্ট আউট কৰি আপোনালোকে এডমিশ্যনৰ কাৰণে আপোনালোকে নিৰ্দিষ্ট ITI খনলৈ যাব লাগিব তো নেক্সট আপোনালোকৰ এটা দিয়া আছে আপোনালোকে যদি সেকেন্ড কাউন্সেলিঙত যদি আপোনালোকে সিট পাবলৈ সক্ষম নহয় তো নেক্সট আপোনালোকে থাৰ্ড কাউন্সেলিঙত আপোনালোকে পুনৰ আপোনালোকে ট্ৰেডবিলাক চইচ কৰিব পাৰিব আৰু এই থাৰ্ড কাউন্সেলিঙৰ বাবে ট্ৰেড চইচৰ বাবে আপোনালোকে 19 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে ট্ৰেডবিলাক চইচ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট দিব থাৰ্ড কাউন্সেলিঙৰ আপোনালোকৰ 21 ছেপ্টেম্বৰত মেৰিট লিষ্টবিলাক দিব তো নেক্সট আপোনালোকে থাৰ্ড কাউন্সেলিঙৰ যিসকল কেণ্ডিডেটে সিলেকশ্যন পাব অৰ্থাৎ তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিব তো তেওঁলোকে 21 অৰ্থাৎ 21 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে এডমিশ্যন কৰিব লাগিব তো নেক্সট আপোনালোকৰ এটা দিয়া আছে তাৰ উপৰিও আপোনালোকে যদি থাৰ্ড কাউন্সেলিঙত যদি আপোনালোকে সিলেক্ট নাপায় তেনেহ'লে আপোনালোকে ফ'ৰ্থ কাউন্সেলিঙৰ বাবে আপোনালোকে পুনৰ আপোনালোকে ট্ৰেডবিলাক চইচ কৰিব পাৰিব আমাৰ অসমত যেহেতু 28খন ITI আছে এই 28খন ITIৰে আপোনালোকে যিকোনো আপোনালোকৰ যিকেইখন ITI আপোনালোকৰ এডমিশ্যন কৰিবলৈ মন যায় সেই ITI কেইখনতে আপোনালোকৰ এপ্লাই কৰিব পাৰিব আৰু এনেধৰণে আপোনালোকে 7টা কাউন্সেলিং পাব এই 7টা কাউন্সেলিঙত আপোনালোকে ট্ৰেডবিলাক চইচ কৰি আপোনালোকে এডমিশ্যন লাভ কৰিব পাৰিব তো নেক্সট ইয়াতে আপোনালোকৰ এডমিশ্যন ফিজ দিয়া আছে আপোনালোকে যদি গভৰ্ণমেণ্ট ITIত এডমিশ্যন কৰিব বিচাৰে NCVT নাইবা SCVT ট্ৰেডত তো আপোনালোকৰ ইয়াতে আপোনালোকৰ এডমিশ্যন আপোনালোকৰ প্ৰচিডিউৰটো আপোনালোকৰ ফিজৰ প্ৰচিডিউৰবিলাক দিয়া আছে তো প্ৰথমতে ইয়াতে দিয়া আছে আপোনালোকৰ টিউশ্যন ফিজ আপোনালোকে 50 ৰুপিজ দিব লাগিব পাৰ মান্থ আৰু এই 50 ৰুপিজটো আপোনালোকে পাৰ মান্থ হিচাপত দিব নালাগে আপোনালোকৰ এডমিশ্যনৰ টাইমতে আপোনালোকৰ লৈ ল'ব আপোনালোকে কিমান ইয়াৰ ক্ৰছ কৰে 1 ইয়াৰ হ'লে আপোনালোকৰ 600 টকা এটা যাব আৰু আপোনালোকে যদি 2 ইয়াৰ কৰে 2 ইয়াৰ ক্ৰছ তেনেহ'লে আপোনালোকৰ 1200 টকা এটা পৰিব আৰু আপোনালোকৰ কেছন মানি আপোনালোকৰ থাকিব আপোনালোকৰ 250 থাকিব তাৰপৰ ৰেজিষ্ট্ৰেচন ফিজ 25 থাকিব মেডিকেল এক্সামিনেশ্যন ফিজ 25 তাৰপৰ আপোনালোকৰ ট্ৰেন্স ইউনিয়ন ফিজ আপোনালোকৰ থাকিব 1 ইয়াৰৰ কাৰণে 175 থাকিব আৰু 2 ইয়াৰ হ'লে আপোনালোকৰ হয়তো 300 আপোনালোকৰ এভাব পৰিব তাৰপৰ আপোনালোকৰ 2 ইয়াৰ কোৰ্স আপোনালোকৰ এটা দিয়া আছে আপোনালোকৰ 350 মান পৰিব আপোনালোকৰ ট্ৰেইন ইউনিয়ন ফিজ তাৰপিছত হোষ্টেল সাৰ্ভিস চাৰ্জ আপোনালোকে যে হোষ্টেল থাকিব বিচাৰি 50 ৰুপিস আপোনালোকৰ পৰিব তাৰপৰ হোষ্টেল কিচন মানে আপোনালোকৰ 250 পৰিব আৰু এতিয়া আপোনালোকৰ দিয়া আছে ৰিফান্ডেবল অৰ্থাৎ আপোনালোকৰ এই পইচাটো আপোনালোকক পিছৰ ৰিটাৰ্ণ দি দিব আপোনালোকৰ টাইপেন হিচাপত আপোনালোকৰ ৰিটাৰ্ণ পাব মান্থলি আপোনালোকে তো আপোনালোকৰ এটা চাব গ'লে আপোনালোকে যদি 1 ইয়াৰ কোৰ্স কৰে ITI NCVT নাইবা SCVT ট্ৰেডত তেতিয়া হ'লে আপোনালোকৰ হয়তো মিনিমাম 1500 টকা মান আপোনালোকৰ এডমিশন ফিজ আপোনালোকৰ পৰিব আৰু আপোনালোকে যদি 2 ইয়াৰ কোৰ্স কৰে তেনেহ'লে আপোনালোকৰ মিনিমাম 2400 বা 2500 টকাৰ ভিতৰত আপোনালোকৰ এডমিশনটো হৈ যাব আৰু আপোনালোকে তাৰ ওপৰত আপোনালোকে মান্থলি ষ্টাইপেন আপোনালোকক দিব ইয়াতে দিয়া আছে আপোনালোকৰ কিউশন মানি বিলা আপোনালোকৰ যি 250 থাকিব হেয়া আপোনালোকক ৰিফান্ডেবল দিব অৰ্থাৎ আপোনালোকে ৰিটাৰ্ণ পাব কোৰ্স বিলা কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকৰ হোষ্টেল কিউশন মানি বিলক আপোনালোকে ৰিফান্ড পাব তো এটা সকলোখিনি উল্লেখ কৰা আছে তো আপোনালোকে গভৰ্ণমেণ্ট ITI এডমিশন কৰিবলৈ হ'লে আপোনালোকে ইমান টকা খৰচ কৰিব নালাগে কিন্তু আপোনালোকে যদি প্ৰাইভেট ITI এডমিশন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বহুত টকা খৰচ হ'ব তো নেক্সট আপোনালোকৰ এটা আপোনালোকৰ ট্ৰেড ওয়াইজ দিয়া আছে আৰু তাৰ ওপৰত কি আছে যে আমাৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক নেকি ITI আছে সেই ITI বিলাকত IMC কোৰ্স আছে অৰ্থাৎ NCVT নাইবা SCVT ৰ IMC কোৰ্স আছে আৰু এই কোৰ্স বিলাক সাধাৰণতে প্ৰাইভেট দৰে হয় আপোনালোকে এই IMC কোৰ্স বিলাকত আপোনালোকে কৰিবলৈ হ'লে আপোনালোকে ফিজ বিলা এডমিশন ফিজ বিলা আপোনালোকৰ বহুতো পৰি যায় আৰু এই IMC কোৰ্স বিলা সাধাৰণতে প্ৰাইভেট সিস্টেমতে দিয়া হয় তো আপোনালোকে যদি ডাইৰেক্টলি NCVT SCVT ৰ যিবিলাক গভৰ্ণমেণ্ট ট্ৰেড আছে সেইবিলাক যদি এডমিশন
পাবলৈ সক্ষম নহয়, অৰ্থাৎ আপোনালোকে চিট পাবলৈ সক্ষম নহয়, তেতিয়া আপোনালোকে IMC কোৰ্চবিলাকো কৰিব পাৰিব গভৰ্ণমেণ্ট ITI আণ্ডাৰতে। আৰু আপোনালোকৰ এতিয়া IMC কোৰ্চ যদি আপোনালোকে কৰিব বিচাৰে NCVT নাইবা SCVT ট্ৰেডত, তেতিয়াহ'লে আপোনালোকে যদি নন ইঞ্জিনিয়াৰিং কোৰ্চ আছে সেইবিলাকত যদি আপোনালোকে এডমিশ্যন কৰিব বিচাৰে পাৰ ইয়াৰ, তেনেহ'লে আপোনালোকৰ 15,000 পৰিব। তাৰপৰি যিবিলাক নেকি ইঞ্জিনিয়াৰিং কোৰ্চ আছে আপোনালোকৰ সেইবিলাকৰ আপোনালোকে যদি 1 year কোৰ্চ কৰিব বিচাৰে 16,500 পৰিব। তাৰপৰা আপোনালোকে 2 year কোৰ্চ কৰিলে 33,000 আপোনালোকৰ পৰি যাব। তো আপোনালোকৰ ইয়াতে দিয়া আছে নেক্সট আপোনালোকৰ ITI বিলাকৰ নেম দিয়া আছে, ইনষ্টিটিউটবিলাকৰ নেম, আৰু আপোনালোকে কি ট্ৰেড আছে এতিয়া আপোনালোকে চাব পাৰিব। আপোনালোকৰ যিখন গুৱাহাটীত ITI আছে সেই ITIখন আপোনালোকৰ ট্ৰেডবিলাক এনেধৰণৰ আছে। NCVT ট্ৰেড এতিয়া দিয়া আছে ড্ৰাগছমেন, মেকানিক, ফিটাৰ, মেকানিক, মটৰ ভেহিকেল, তাৰপিছত মেচিনিষ্ট, টাৰ্নাৰ, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, মেকানিক, ডিজেল, ৱেল্ডাৰ, এনেধৰণে সকলো ইয়াতে দিয়া আছে। গুৱাহাটী, যোৰহাট, নগাঁও, তেজপুৰ, ধনশিৰি, এতিয়া আপোনালোকে যিখন ITI আপোনালোকে ইনষ্টিটিউটত আপোনালোকে ষ্টাডি কৰিব বিচাৰে সেই ITIখনৰ আপোনালোকে সকলোবিলাক ট্ৰেড ভালদৰে চাই ল'ব। যিটো ট্ৰেড আছে সেই ট্ৰেডবিলাক আপোনালোকে ধুনীয়াকৈ সেই ITIখন আপোনালোকে কৰিব পাৰিব। তো আপোনালোকৰ এতিয়া দিয়া আছে আপোনালোকৰ ইনষ্টিটিউটবিলাক টোটেল আপোনালোকে 28খন পাব, আৰু আপোনালোকৰ এতিয়া নিৰ্দিষ্ট ট্ৰেডবিলাক দিয়া আছে, আপোনালোকে সকলোখিনি ভালদৰে চাই ল'ব। তো নেক্সট আপোনালোকৰ ইয়াতে তলৰ আপোনালোকৰ কোৰ্চ ৱাইজ আপোনালোকৰ কিমান ইয়াৰ কোৰ্চ হ'ব সেইবিলাকো আপোনালোকৰ দিয়া আছে। তো নেক্সট আমি তললৈ আহিছোঁ। তললৈ ইয়াতে আপোনালোকে দেখিব আপোনালোকৰ কোনটো কোৰ্চ আপোনালোকৰ কিমান ইয়াৰ হ'ব আপোনালোকৰ ইয়াতে দিয়া আছে তলত, মই আপোনালোকক দেখুৱাই আছোঁ, অকণমান ৱেইট কৰিব। তো ইয়াতে আপোনালোকৰ ট্ৰেডবিলাক দিয়া আছে। তো আপোনালোকে ইয়াতে দিয়া আছে প্ৰথমতে ষ্টেনোগ্ৰাফী এণ্ড ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, যিটো নেকি ইংলিছ, এই ট্ৰেডটোত আপোনালোকৰ থাকিব 1 year কোৰ্চ হয় এইটো। আৰু ইয়াতে আপোনালোকৰ ফেশ্বন ডিজাইন এণ্ড টেকন'লজি, ডেস্কটপ পাব্লিছিং, যিটো DTP বুলি কোৱা হয়, তাৰপৰা মাল্টিমিডিয়া আছে, তাৰপিছত আছে এনিমেশ্যন এণ্ড স্পেচিয়েল ইফেক্ট, তাৰপিছত ডিজিটেল ফটোগ্ৰাফ, মেকানিক, অটোবডি, পেইণ্টিং, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ ইংলিছ, তাৰপিছত কছমেট্ৰলজি, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট। এই ট্ৰেডবিলাক আপোনালোকৰ সাধাৰণতে 1 year হয়, আৰু ইয়াৰ বাবে আপোনালোকৰ ইলিজিবিলিটি বিশেষকৈ আপোনালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগে। তো নেক্সট আপোনালোকৰ এইটো দিয়া আছে কম্পিউটাৰ অপাৰেটিং এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট, যিটো নেকি শ্বৰ্টত কপা বুলি কোৱা হয়, আৰু এই কোৰ্চটো আপোনালোকৰ সাধাৰণতে 1 year হয়, আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ কৰা হ'ব লাগিব। আৰু নেক্সট ইয়াতে দিয়া আছে BLTT অৰ্থাৎ বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেড, অৰ্থাৎ এই ট্ৰেডটো আপোনালোকৰ 6 monthৰ থাকিব, আৰু এতিয়া আপোনালোকৰ ক্লাছ 10 বিচাৰিছে। আৰু নেক্সট আপোনালোকৰ এতিয়া দিয়া আছে ইঞ্জিনিয়াৰিং ট্ৰেড, যিবিলাক আছে মেকানিক, ডিজেল, তাৰপিছত পাম্প অপাৰেটৰ কাম মেকানিক, তাৰপিছত প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক ট্ৰেক্টৰ, চইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান, মেকানিক, অটো বডি ৰিপেয়াৰ। তো এই কোৰ্চবিলাক সাধাৰণতে 1 year হয়, আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিশেষকৈ 10 পাছ কৰা হ'ব লাগিব, আৰু আপোনালোকৰ ক্লাছ 10ত আপোনালোকে ছায়েন্স এণ্ড মেথমেটিক্স আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। আৰু নেক্সট আপোনালোকৰ এতিয়া দিয়া আছে প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, ফেব্ৰিকেশ্যন, ফিটিং এণ্ড ৱেল্ডিং ছেক্টৰ, তাৰপৰা কনষ্ট্ৰাকশ্যন, উড ৱৰ্কিং ছেক্টৰ, ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ। এই কোৰ্চবিলাক সাধাৰণতে 1 year হয়, আৰু 10 পাছ বিচাৰিছে আপোনালোকৰ। আৰু নেক্সট এতিয়া আছে মেকানিক, এগ্ৰিকালচাৰ মেচিনাৰী। এই ট্ৰেডটো আপোনাৰ সাধাৰণতে 2 বছৰীয়া কোৰ্চ হয়, আৰু আপোনালোকৰ ছেমিষ্টাৰ ৱাইজ থাকিব। 2 বছৰত আপোনালোকৰ টোটেল 4th ছেমিষ্টাৰ হ'ব, যিহেতু 6 monthৰ 1 ছেমিষ্টাৰ হয়। তো এনেধৰণে আপোনালোকে 2 year কোৰ্চ কৰিব লাগিব 4th ছেমিষ্টাৰৰ, আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ বিচাৰিছে, আৰু লগতে আপোনালোকৰ ছায়েন্স এণ্ড মেথমেটিক্স থাকিব লাগিব ক্লাছ 10 পাছত। আৰু নেক্সট আপোনালোকৰ এতিয়া দিয়া আছে ইলেক্ট্ৰিচিয়ান, মেকানিক মটৰ ভেহিকেল, ড্ৰাগছমেন মেকানিক, ফিটাৰ মেকানিক, তাৰপৰা টাৰ্নাৰ, মেচিনিষ্ট, ড্ৰাগছমেন, চিভিল, ছাৰ্ভেয়াৰ, ইলেক্ট্ৰনিক মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনাৰ মেকানিক, তাৰপিছত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ছিষ্টেম মেইনটেনেন্স, তাৰপিছত মেইনটেনেন্স মেকানিক, কেমিকেল প্লেনেট। এই কোৰ্চবিলাক সাধাৰণতে 2 year কোৰ্চ হয়। 2 year কোৰ্চ আপোনালোকৰ 4th ছেমিষ্টাৰ হ'ব, আৰু এই কোৰ্চবিলাক আপোনালোকে ক্লাছ 10 পাছ কৰিলে আপোনালোকে কৰিব পাৰিব, লগতে আপোনালোকৰ ছায়েন্স মেথমেটিক্স আপোনালোকৰ থাকিব লাগিব। আৰু নেক্সট আপোনালোকৰ দিয়া আছে যে যিবিলাক নেকি ৱায়াৰমেন এণ্ড প্ৰিণ্টাৰ আছে, এই কোৰ্চটো সাধাৰণতে 2 বছৰীয়া কোৰ্চ হয়, আৰু লগতে এই কোৰ্চটোত আপোনালোকে ৱায়াৰমেন বা প্ৰিণ্টাৰ হিচাপে আপোনালোকে কৰিব বিচাৰে 8 পাছ কৰিলে আপোনালোকে কৰিব পাৰিব। আৰু নেক্সট আপোনালোকৰ এতিয়া দিয়া আছে ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, ছুইং টেকন'লজি, তাৰপিছত ছাৰ্ভিচ অৰ্নামেশ্যন, তাৰপৰা টেকনিকিউ, এম্ব্ৰইডাৰী, মাছৰুম, যিবিলাক আছে 1 year কোৰ্চ আছে। এই কোৰ্চবিলাক সাধাৰণতে আপোনালোকৰ 8 পাছ কৰিলে আপোনালোকে কৰিব পাৰিব। তো নেক্সট আপোনালোকৰ ইয়াতে দিয়া আছে আপোনালোকৰ কিছুমান ইনফৰমেশ্যন ইয়াতে দিয়া আছে। তো আপোনালোকে এইখিনি এবাৰ ভালদৰে চাই ল'ব। মই আপোনালোকৰ ন'টিছখন দি দিম মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত। তো লাগিলে মই নেক্সট ভিডিঅ' আপোনালোকে কেনেকৈ ITIৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কাৰণে আপোনালোকে এপ্লাই কৰিব সেই বিষয়ে মই আপোনালোকক সকলোখিনি দেখুৱাই দিম, আৰু আপোনালোকে কেনেকৈ ট্ৰেডবিলাক ছিলেক্ট কৰিব সেই বিষয়ে মই আপোনালোকক জনাম। কোনটো ট্ৰেড আপোনালোকৰ কাৰণে বেষ্ট হ'ব বৰ্তমান সময়ত সেই বিষয়ে মই আপোনালোকক জনাম। তো আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। লাগিলে মই আপোনালোকক 2-এখন ITI লৈ গৈ আপোনালোকৰ সকলোখিনি ইনফৰমেশ্যন আপোনালোকক ডাইৰেক্টলি দিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ বাবে এইখিনি ইনফৰমেশ্যন আছিল। তো আপোনালোকে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। তো আপোনালোকৰ যদি এই ভিডিঅ'টোৰ দ্বাৰা সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যনবিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। ধন্যবাদ।